ভেৰগাঁৱত সাৰ্বজনীন দুৰ্গা মন্দিৰৰ ভূমিপূজন সম্পন্ন। ওদালগুৰি জিলাৰ ভেৰগাঁৱৰ সাৰ্বজনীন দুৰ্গা মন্দিৰৰ নৱনিৰ্মাণৰ কামৰ সোমবাৰে শুভাৰম্ভ কৰা হয়। মাংগলিক ৰীতি নীতিৰে দুৰ্গা মন্দিৰৰ ভূমিপূজন সম্পন্ন কৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ নেতা সমাজকৰ্মী খগেন ডেকাই। প্ৰচেষ্টা আছে, এই প্ৰচেষ্টাখিনি সকলোৱে কামত লগাব বুলি ভাবিছোঁ আৰু আপোনালোকে নিজৰ যি কায়িক শ্ৰম দান কৰিব, আৰ্থিক অনুদান কৰিব, সেইখিনি স্বইচ্ছাই কৰিব। কোনো ধৰণৰ কোন ধৰণে ইয়াত যদি আমি এটা সুন্দৰ মন্দিৰ নিৰ্মাণ কৰিব পাৰোঁ, নিশ্চয় পৰৱৰ্তী সময়ত এই অঞ্চলত এটা সুন্দৰ পৰিৱেশ নিৰ্মাণ হ'ব। এই দুৰ্গা মন্দিৰে, এই শক্তিৰ অভিযাত্ৰী মন্দিৰে সকলো ভেৰগাঁওবাসীৰ লগতে অসমবাসীক শান্তি প্ৰতিষ্ঠা কৰক। ভেৰগাঁৱত নিৰ্মাণ কৰিবলগীয়া এই মন্দিৰটো অঞ্চলটোৰ এটা উল্লেখনীয় আটকধুনীয়া উপাসনাথলী হৈ উঠাৰ লগতে মন্দিৰটোৰ আধ্যাত্মিক চিন্তা চেতনা আৰু শান্তিৰ বাতাবৰণ গঢ়ি তোলাৰ ক্ষেত্ৰত বিশেষ অৰিহণা যোগাব তেওঁ আশা প্ৰকাশ কৰে। অনুষ্ঠানত জ্যেষ্ঠ নাগৰিক তথা বিশিষ্ট সাংস্কৃতিক কৰ্মী অনাতাঁৰ নাট্যকাৰ পুলিন তালুকদাৰ, সমাজকৰ্মী প্ৰভাত ৰাভা, ৰম্ভা দাস, দুৰ্গা মন্দিৰ নিৰ্মাণ সমিতিৰ সভাপতি কুমুদ কছাৰী, কাৰ্যকৰী সভাপতি জয়ৰাম ৰাভা, সম্পাদক ধ্ৰুৱজিৎ কছাৰী, সহকাৰী সম্পাদক দীপু ইছলাৰী প্ৰমুখ্যে বিষয়ববীয়া মন্দিৰ নিৰ্মাণৰ দাতাসকল আৰু স্থানীয় বিভিন্ন ছাত্ৰ সংগঠনৰ নেতৃবৃন্দ উপস্থিত থাকে। মন্দিৰথলীৰ নাম পৰিৱেশন কৰে কবিতা দাস নামতি দলে। ৰাইজৰ দান বৰঙণিৰে দুৰ্গা মন্দিৰটোৰ স্থায়ী নিৰ্মাণৰ কাম আৰম্ভ কৰা বুলি নিৰ্মাণ সমিতিৰ সম্পাদকে জানিবলৈ দিয়ে। সংগীতম গণনাথ পুরঃসৈব নেত্রয়ো দেব ভাস্করঃ মহালক্ষ্মী গৃহে নিত্যম হৃদয়ে তু জনার্দনঃ। পরম শ্ৰদ্ধাভাজন আজি বৃহত্তৰ ভেৰগাঁও অঞ্চলৰ যি প্ৰসিদ্ধ দুৰ্গা মন্দিৰ উদ্ঘাটনৰ শিলান্যাসৰ অনুষ্ঠানত উপস্থিত থকা মন্দিৰ নিৰ্মাণ সমিতিৰ শ্ৰদ্ধাস্পদ সভাপতি মহোদয়, মন্দিৰ নিৰ্মাণ সমিতিৰ সম্পাদক ডাঙৰীয়া। নিউজ ডেস্ক ৰিপৰ্ট, দ্য নৰ্থ ইষ্ট টাইমছ।